শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, কালি এজন মন্ত্ৰীয়ে ঘোষণা কৰিছে যে ভাৰতবৰ্ষত এসপ্তাহৰ ভিতৰত কা বলবৎ কৰা হ'ব। এইটো সম্পূৰ্ণৰূপে অবৈধ ঘোষণা, কাৰণ দেশৰ সুপ্ৰিম কোৰ্টত সৰ্বোচ্চ ন্যায়ালয়ত কা গোচৰটো বিচাৰাধীন হৈ আছে। কা গোচৰটোৰ এটা পাৰ্টি হ'ল ভাৰত চৰকাৰ নিজে। এই গোচৰটো তেওঁলোকে তাত এফিডেভিট দিবলৈ বাধ্য হৈছে। আমি নিজে সেই গোচৰটোৰ অংশীদাৰ, কিন্তু তাৰ পাছত এটা বিচাৰাধীন গোচৰ সুপ্ৰিম কোৰ্টত চলি থকাৰ পাছত কেনেকৈ কাখন বলবৎ হ'ব বুলি ঘোষণা কৰিব পাৰে? এইটো দুৰ্ভাগ্যজনক আৰু এইটো এটা অবৈধ কাম। এইটো অগণতান্ত্ৰিক আৰু অবৈধ, আৰু কোনো পধ্যে এই কথাটো আমি মানি ল'ব নোৱাৰোঁ। কা অসমীয়া জাতিয়ে নামানে, আৰু কা যদি সঁচাকৈ বলবৎ হ'বলৈ হয় আজিৰ দিনটোতে 15ৰ পৰা 20 লাখ হিন্দু বাংলাদেশী, মই হিন্দু বেংগলী বুলি কোৱা নাই দেই, অসমত থকা বেংগলী মানুহৰ বিৰোধিতা কৰা নাই, হিন্দু বাংলাদেশী মানুহে ইয়াতে 15ৰ পৰা 20 লাখ হিন্দু বাংলাদেশী মানুহে ইয়াতে নাগৰিকত্ব পাব। গতিকে কেনেকৈ যি জাতিয়ে 1913 চনৰ পৰা বিদেশীৰ বিৰুদ্ধে যুঁজি আহিছোঁ, 100 বছৰতকৈ বেছি দিন আমি বিদেশীৰ বিৰুদ্ধে যুঁজি আহিছোঁ, আৰু অসমৰ ৰাজনীতিৰ প্ৰাণকেন্দ্ৰ এটা হ'ল, মূল বস্তুৱে হ'ল বিদেশী সমস্যা, সেই সময়ত আমি কেনেকৈ 15ৰ পৰা 20 লাখ বিদেশী এনেকৈ নাগৰিকত্ব দিবলৈ মানি ল'ব পাৰোঁ? দ্বিতীয় কথা, এই 15ৰ পৰা 20 লাখ হিন্দু বাংলাদেশী বিদেশীক নাগৰিকত্ব কাই দিব? তাৰ উপৰিও কি হ'ব যে বাংলাদেশত 1,70,00,000 হিন্দু বেংগলী লোক আছে, আৰু সেই 1,70,00,000 হিন্দু বেংগলী নাগৰিক বাংলাদেশত থকা তেওঁলোক অসম, ত্ৰিপুৰা বা আপোনাৰ পশ্চিমবংগ, ভাৰতৰ এইকেইখন ৰাজ্যলৈকে আহে, এইখন ৰাজ্যলৈ আহিবলৈ সুবিধা পাব। গতিকে কা আমি কোনো পধ্যে মানিব ল'ব নোৱাৰোঁ। 15ৰ পৰা 20 লাখ নাগৰিকে ইয়াতে নাগৰিকত্ব পাব, বিদেশী নাগৰিকে নাগৰিকত্ব পাব কা গৃহীত হ'লে, আৰু 1,70,00,000 বাংলাদেশৰ বিদেশী নাগৰিকৰ কাৰণে ইয়াতে কাৰ কাৰণে নাগৰিকত্ব প্ৰশ্নটো খোল খাই যাব। ইয়ালৈ আহিবলৈ সুযোগ লাভ কৰিব, সুবিধা লাভ কৰিব, ৰাস্তাটো খোল খাই যাব। গতিকে 1,70,00,000 যোগ 20 লাখ 1,90,00,000 মানুহৰ ভৰ বোজা বহন কৰিব পৰা আশংকা থকা এনেকুৱা এটা কাক অসমীয়া জাতিয়ে কেতিয়াও নামানে। যদি সঁচাকৈ কা বলবৎ কৰে, আকৌ অসমত আন্দোলন হ'ব, আকৌ সংগ্ৰাম হ'ব, আকৌ যুদ্ধ হ'ব, আকৌ প্ৰতিবাদ হ'ব, দৰকাৰ হ'লে মৃত্যুবৰণ কৰিম আমি, কিন্তু কোনো পধ্যে কা অসমত বলবৎ কৰি বিদেশীক ইয়াত নাগৰিকত্ব দিবলৈ নিদিওঁ আমি। এই কথা স্পষ্ট, আৰু সেইকাৰণে মই অসমৰ সকলো সংগঠন, সকলো জাতীয় জনগোষ্ঠীয় সংগঠন, সোঁপন্থী বামপন্থী সকলো দল সংগঠন সকলোকে আহ্বান জনাইছোঁ, আৰু অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে সঁচাকৈ যদি পুনৰ কা বলবৎ কৰিব খোজে, কা আকৌ আমাৰ ওপৰত জাপি দিব খোজে, সকলোৱে প্ৰতিবাদ কৰিবৰ কাৰণে সাজু হ'ব লাগে।